আজি প্ৰায় 2 মাহ ধৰি আমাৰ ইয়াত NHIDCLৰ যি কাম তেওঁলোকে কাম কৰিবলৈ এটা প্লান ইয়াত বহাইছে ৰঙামাটিত আৰু সম্পূৰ্ণ ৰঙামাটি জেগাডোখৰ আপোনাৰ চাহ বাগিচা আৰু খেতিয়ক ৰাইজৰ কাৰণে মানে অঞ্চল হয়। তেওঁলোকে কি কৰিছে, 4 লেণ্ডৰ যিটো ইয়াত প্লান বহাইছে, তেওঁলোকে গিটি যিখিনি ভাজিব লাগে তেওঁলোকে ইয়াতে ভাজি তেওঁলোকে মানে প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পৰা নাই। ইমান কলা ধোৱা হয়, মানে ইয়াৰ ৰাইজে যথেষ্ট ইয়াৰ পৰা মানে ক্ষতিসাধন হৈ আছে। এয়া বিশেষকৈ যিখিনি কৃষক আছে তেওঁলোকে আপুনি এনেকুৱা হৈছে আজি ডেটত ধান তেওঁলোকে নাপায়, মানে পূৰা কলা চাই মানে ধান গজিবই পোৱা নাই। সেয়েহে মানে আমি বাৰম্বাৰ আহ্বান জনাওঁ তেওঁলোকক যে এইটো বন্ধ কৰিব লাগে, কিন্তু তেওঁলোকে একো গুৰুত্ব প্ৰদান কৰা নাই। সেয়েহে আমি উপায়ন্তৰ হৈ পেলাই আজি আমি সেই ৰাস্তাটো আমাৰ বাগিচাৰ যি ৰাস্তা আমি ব্লক কৰি পেলাই আমি গাড়ীসমূহ বন্ধ কৰিছোঁ। যথেষ্ট ক্ষতি হৈছে আমাৰ কৃষক ৰাইজে। আমি প্ৰত্যেকবাৰ আমি যেতিয়াই কিবা এটা হয় আমি তেওঁলোকক কমপ্লেইন দিয়াৰ পিছতো তেওঁলোকে ইয়াৰ একো উচিত বিচাৰ নকৰে। ইণ্ডাষ্ট্ৰিটো বহোৱা কিমান দিন হ'ল? ইণ্ডাষ্ট্ৰি বহোৱা আপোনাৰ প্ৰায় আজি 20 বছৰ মানেই হ'ল। ইণ্ডাষ্ট্ৰি বহোৱা 20 বছৰ মানেই হ'ল, কিন্তু 4 লেণ্ডৰ প্লান যিটো চলি আছে আপোনাৰ 2 বছৰ হৈছে।